আমাৰ এটা খুব ভাল দিন বুলি ক'ব লাগিব। আমাৰ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম আৰু গোলাঘাট জিলা সমিতিৰ উদ্যোগত বৃহত্তৰ মৰঙী আঞ্চলিক সমিতি আজি মৰঙী বাগানত আচলতে গঠন কৰা হয়। আৰু সকলোলৈকে আচলতে শুভেচ্ছামূলক বাৰ্তা আমি দিওঁ যে আমি কি ধৰণে আচলতে দুৰ্নীতিখিনি নিৰ্মূল কৰিব পাৰোঁ আৰু দুৰ্নীতিৰ ওপৰত আমি সকলোৱে কি ধৰণে মান মাতিব পাৰোঁ। আৰু বিশেষকৈ ক'ব লাগিব যে আমাৰ নিচেই কাষত যি 855জন শ্বহীদৰ ত্যাগৰ ফলত আচলতে নুমলীগড় তেল শোধনাগাৰ আছে। আৰু এই তেল শোধনাগাৰত আচলতে যিখিনি দুৰ্নীতি হৈ আছে বা যিখিনিয়ে কামৰ পৰা আচলতে যি ধৰণে কৰ্মমুখী হৈ পেলাই আচলতে তাৰ পৰা বিমুখ হ'বলগীয়া হৈছে, তাৰ ওপৰতো আমি মাত মতাৰ এক পৰিকল্পনা লৈছোঁ। আৰু ওচৰ চুবুৰীয়া যিখিনি আমাৰ গ্ৰাম্য অঞ্চল আছে, যিখিনি দুৰ্নীতি হৈছে, দুৰ্নীতি ভ্ৰষ্টাচাৰৰ ওপৰত আমি মাননীয় মুখ্যমন্ত্ৰীকে প্ৰমুখ্য কৰি আমি স্মাৰক পত্ৰ দিয়াৰ কথা আজি ইয়াত আলোচনা কৰা হৈছে। আৰু যিখিনি আচলতে কোম্পেনীয়ে আচলতে 12 ঘণ্টা পৰ্যন্ত যিখিনি আচলতে নিয়ম নীতি উলংঘা কৰি পেলানি যিখিনি কৰ্মচাৰীখিনিক আচলতে নিবনুৱাসকলক কামত সংস্থাপন দি পেলানি আচলতে গাধ খাটন দিয়াইছে বুলি ক'ব লাগিব। ইয়াৰ ওপৰত আমি স্মাৰক পত্ৰ দিয়াৰ কথা চিন্তা কৰিছোঁ। আৰু খুব কম দিনৰ ভিতৰত নুমলী শোধনাগাৰৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি স্মাৰক পত্ৰৰ যোগেদি এই যি 12 ঘণ্টীয়া আচলতে বৃহৎ দুৰ্নীতি কৰি আছে, এই দুৰ্নীতি বন্ধ কৰিবৰ কাৰণে আমি অনুৰোধ জনাম। আৰু আমি যিখিনি কোম্পানীক আমি সকীয়াই দিছোঁ এই প্ৰচাৰ মাধ্যমৰ আগতে যে বৃহত্তৰ মৰঙী আঞ্চলিক সমিতিৰ যুগত বৃহত্তৰ মৰঙী আঞ্চলিক সমিতি আৰু গোলাঘাট জিলা সমিতি লগতে কেন্দ্ৰীয় সমিতি আমি সকীয়াই দিওঁ যে আপোনালোকে যিখিনি দুৰ্নীতি হাতত লৈছে, এই দুৰ্নীতিখিনি খুব কম দিনৰ ভিতৰত আপোনালোকে বন্ধ কৰক। যি চৰকাৰী নিয়ম বা যিখিনি গোলাঘাট ছাপ্লাই যিখিনি লেবাৰ কমিশ্যনাৰৰ যিখিনি নীতি নিৰ্দেশনা, সেই নীতি নিৰ্দেশনাখিনি মানিবলৈ আপোনালোকে চেষ্টা কৰক। যি 12 ঘণ্টা শ্ৰমিকসকলক আচলতে কামত আপোনালোকে গাধ খাটন দি আছে বুলি ক'বলৈ, এইখিনি খুব কম দিনৰ ভিতৰত আপোনালোকে বন্ধ কৰক প্ৰথম কথা। আৰু যদি আমি বৃহত্তৰ মৰঙী আঞ্চলিক সমিতিয়ে যদি এই আপোনালোকে 12 ঘণ্টা কিন্তু শ্ৰমিকসকলক যদি খটুৱাই থাকে, আপোনালোকে যিখিনি আচলতে মতালিৰ ওপৰত এই 12 ঘণ্টা বন্ধ কৰি পেলানি যিটো নিয়ম 8 ঘণ্টাৰ আপোনালোকে কাম খটাব বুলি আমি আশা কৰিলোঁ। আৰু দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে NRLৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ বিষয়ববীয়ালৈ আমি বিনম্ৰতাৰে অনুৰোধ জনালোঁ। আৰু আজি আমাৰ 21জনীয়া মৰঙী বৃহত্তৰ মৰঙী আঞ্চলিক সমিতিখন গঠন কৰা হয়। ইয়াত শতাধিক সদস্য আছে। সকলোলৈকে আমি ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ দুৰ্নীতি বিৰোধী যুৱ শক্তি বৃহত্তৰ মৰঙী আঞ্চলিক সমিতিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ। জয় অসম। আঞ্চলিক সমিতি জিন্দাবাদ। মৰঙী বৃহত্তৰ আঞ্চলিক সমিতি জিন্দাবাদ।